বিজেপিয়ে মোক টাৰ্গেট কৰিছে, বিজেপিয়ে মোৰ পৰিয়ালক টাৰ্গেট কৰিছে, হিমন্ত বিশ্বই মোক টাৰ্গেট কৰিছে। আগষ্ট আহে আৰু 26 জানুৱাৰী যেতিয়া আহে তেতিয়া মানে প্ৰায় অহাৰ লগে লগে বম ওলায়। নিৰ্বাচন আহিলে পাকিস্তান ওলায়। ঠিক আছে, নিৰ্বাচন আহিলে পাকিস্তান। কিন্তু মই দল সলনি নকৰোঁ, কাৰণ মই তৰুণ গগৈৰ পুত্ৰ। নমস্কাৰ জনাইছোঁ, ডেমক্ৰেচি লেভেলত স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আমাৰ ফুটপাথ টক আৰু আজি ভেটাপাৰা চাৰিআলিৰ পৰা ভেটাপাৰা চাৰিআলি সেই পৰিৱেশো দেখুৱাইছোঁ, কাৰণ আমি ইয়াৰ জৰিয়তে গুৱাহাটী মহানগৰৰ বিভিন্ন দিশত তুলি ধৰাৰ চেষ্টা কৰিছোঁ। কিন্তু আমাৰ আলোচনাৰ বিষয় গৌৰৱ গগৈ বনাম হিমন্ত বা হিমন্ত ভাৰ্চেছ গৌৰৱ গগৈ। ইতিমধ্যে আমি অৱগত যে এক নেৰেটিভ সৃষ্টি কৰি এক নেৰেটিভৰ জৰিয়তে গৌৰৱ গগৈ কংগ্ৰেছৰ সাংসদ, জড়িত সাংসদ আৰু বিৰোধী দলৰ উপসভাপতি লোকসভাত গৌৰৱ গগৈৰ এক ইমেজ কিল কৰাৰ কাৰণে বিজেপিৰ তৰফৰ পৰা চাৰিওফালৰ পৰা কি কেন্দ্ৰ, কি ৰাজ্য, কি মন্ত্ৰীসভা, কি মুখ্যমন্ত্ৰী সকলোৱে এক প্ৰকাৰ তেওঁলোকৰ ফেচবুক এক্স হেণ্ডেল সকলোতে নামি পৰা দেখা গৈছে। ইতিমধ্যে আমি কালিও এক আলোচনা কৰিছিলোঁ আৰু এই আলোচনাত ৰাইজৰ পৰা বিভিন্ন বক্তব্য পাইছোঁ। কিন্তু আজি এক নতুন দিশৰ এটা আমি এংগুল পালোঁ আৰু এই এংগুলত হ'ল গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ। অৰ্থাৎ গৌৰৱ গগৈ কৈছে যে মই ভয় নকৰোঁ, মই কাৰো আমাৰ টাৰ্গেট কৰিছে কিন্তু মই ভয় নকৰোঁ, মই দল সলনি নকৰোঁ, কাৰণ মই তৰুণ গগৈৰ পুত্ৰ। তৰুণ গগৈৰ পুত্ৰ এই কথাখিনিৰ পৰা আমি কি কথা এনালাইচিছ কৰিব পাৰোঁ? সন্মুখত 26ৰ ইলেকশ্যন আছে, আমি আলোচনা কৰিম। আমাৰ লগত আমাৰ সতীৰ্থ আছে, আমাৰ জ্যেষ্ঠ সাংবাদিক গুৱাহাটী উচ্চ অধিবক্তা শংকৰ বাগলাৰী আছে, আমাৰ লগত ৰাজকমল আছে। কালিও আমি আলোচনা কৰিছিলোঁ। বাগলাৰীক প্ৰথমতে স্বাগতম জনাইছোঁ। প্ৰথমতে হিমন্ত ভাৰ্চেছ গৌৰৱ এই বিষয়টো হঠাৎ সৃষ্টি হ'ল, এই কথাটো আপোনাক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা কোনটো দিশৰ কথা কয়? কাৰণ সন্মুখত আছে আমাৰ 26ৰ নিৰ্বাচন। নাই, ঠিক আছে, মই প্ৰথমতে ডেমক্ৰেচি লাইভক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে এটা অতি গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ কথা এটা মানে আজি আমাৰ এই ফুটপাথ টকত উত্থাপন কৰিছে। খুব ভাল কথা। মই সেইখিনি কথা যোৱাৰ আগতে মই এইখিনি কথা ক'ব বিচাৰিম যে এনেকুৱা হৈছে নেকি বাৰু যে যেতিয়া 15 আগষ্ট আহে আৰু 26 জানুৱাৰী যেতিয়া আহে তেতিয়া মানে প্ৰায় অহাৰ লগে লগে বম ওলায়, বা বহুত কিবা গ্ৰেনেড ওলায়, কিবা ওলায়। নিৰ্বাচন আহিলে পাকিস্তান ওলায়। ঠিক আছে, নিৰ্বাচন আহিলে পাকিস্তান ওলায়। ঠিক তেনেকৈ এইটো এটা ৰাজনৈতিক কৌশল হ'ব পাৰে নেকি বাৰু যে যিহেতু নেকি খুব অতি কম সময়ৰ দিনৰ ভিতৰতে পঞ্চায়তৰ ইলেকশ্যন আহি আছে আৰু এবছৰৰ পিছতে বিধানসভাৰ ইলেকশ্যন আহিছে, হয়তো এতিয়া এই ক্ষেত্ৰত এইটো কোনোবা ৰাজনৈতিক টাৰ্গেট হৈছে নেকি বাৰু, বা এই সময়ত এই ইছ্যুটো আহিলে নেকি, এনেকুৱা ধৰণৰ কথা কিছুমান মোৰ মনত আহে। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো এইটোৱে হ'ল যে তুমি এই আপত্তিখিনি বা এই অভিযোগখিনি উত্থাপন কৰিছে আমাৰ ৰাইজৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে। অতি গুৰুত্বপূৰ্ণ বস্তু। আমি যিহেতু নেকি চিটো নহয় বা ইনভেষ্টিগেশ্যন অফিচাৰো নহয়, আমি কোনো এনালাইচিছটো কৰিব পাৰোঁ। যিহেতু তেখেতে উত্থাপন কৰিছে, মই এইটোহে বিচাৰিম যে সঁচাকৈ যদি তেনেকুৱা কিবা তথ্য আছে সেইটোৰ কাৰণে যিখিনি আমাৰ ব্যৱস্থা আছে, যিখিনি কাৰোবাৰ আছে সেইখিনিয়ে কৰিব লাগে। আমি ভাবিম যে এইটো এটা ৰাজনৈতিক কৌশল, হয়তো ৰাজনৈতিকভাৱে কাৰোবাক হয়তো টাৰ্গেট কৰা হৈছে। ৰাজনৈতিক কৌশল নিশ্চিতভাৱে হ'ব, কাৰণ প্ৰত্যেকটো দলে আচলতে ৰাজনীতিৰ কাম কৰিব বা ৰাজনৈতিকভাৱে এটা আগবাঢ়িব। কিন্তু ৰাজনীতি কিয় কৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত, কাৰণ 26ত নিৰ্বাচন আছে। এতিয়া আমি যদি কালিৰ এনালাইচিছখিনি বাদ দিওঁ, কাৰণ কালি আমি এনালাইচিছ কৰিছিলোঁ যে বিভিন্ন কথা ক'লোঁ আমি গোটেইখিনি, যে গৌৰৱৰ কি প্ৰত্যুত্তৰ আছিল প্ৰাথমিকভাৱে বা হিমন্ত বিশ্ব বা বিজেপিৰ তৰফৰ পৰা কেনেকৈ টাৰ্গেট কৰিবলৈ চেষ্টা কৰা হৈছে। কিন্তু আজি আমি ক'ম, কাৰণ আজি আমাৰ ডেভেলপমেণ্ট আছে। আজি কংগ্ৰেছৰ সংখ্যালঘু সমিতিৰ উদ্যোগত তেওঁলোকৰ দিছপুৰত এক বিশাল সভা অনুষ্ঠিত হৈছিল, য'ত তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতা ইমৰান প্ৰতাপকাৰীকে বহু নেতা আছিলে। আৰু তাত কিন্তু আটাইতকৈ মধ্যমণি আছিলে গৌৰৱ গগৈ। সকলোৰে ভাষণৰ কেন্দ্ৰস্থল আছিলে গৌৰৱ গগৈ, কাৰণ গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব, কাৰণ হিমন্ত বিশ্ব অসমৰ মুখ্যমন্ত্ৰী CM ভাৰ্চেছ MP, এই দুগৰাকী ব্যক্তিৰ মাজত যেতিয়া এটা কথা বাকযুদ্ধ হৈ আছে, নিশ্চিতভাৱে সেই সভাখনত আন বহু নেতা থাকিলেও গৌৰৱ গগৈৰ কথাই প্ৰাধান্য পাইছে। আৰু গৌৰৱ গগৈৰ কথাৰ পৰা আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। গৌৰৱ গগৈ এই কথাটো কৈছে যে মই কিন্তু ভয় নকৰোঁ, মোক টাৰ্গেট কৰা হৈছে, মোক ভয় ভাবুকি দিবলৈ চেষ্টা কৰা হৈছে, আমি যুঁজিম, আমি যুঁজাৰু মানসিকতা, এই কথাটো কৈছে। আৰু লগতে শেষত এটা কথা কৈছে, মই তৰুণ গগৈৰ পুত্ৰ। এতিয়া আমি এই কথাটো এনালাইচিছ কৰিব পাৰোঁ নেকি? এই যে তৰুণ গগৈৰ পুত্ৰ বুলি কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই বা বিজেপিয়ে যিটো তেওঁলোকৰ থিংক টেংকৰ জৰিয়তে এটা 26ৰ নিৰ্বাচনৰ সন্মুখত এটা পলিটিক্স চেষ্টা কৰিছে, গৌৰৱ গগৈ এক কৌশলী প্ৰত্যুত্তৰ দি মই তৰুণ গগৈৰ পুত্ৰ বুলি কৈ এটা কথা, মই CM এগৰাকীৰ পুত্ৰ,
এটা CM ব্ৰেণ্ডৰ কথা ক'লে যে মোৰো সেই CM হোৱাৰ কেপাচিটি আছে, যে মই যদি ভয় নকৰোঁ মই সেইটোও আছে। দ্বিতীয়তে তৰুণ গগৈ বুলি কোৱাৰ লগে লগে আহোম উজনি অসমৰ আহোম, অৰ্থাৎ উজনি অসমৰ ভোটাৰ, উজনি অসমৰ আহোমখিনিক আৱেগিক কৰি তুলি বিজেপি বিৰোধী এটা শিবিৰ সৃষ্টি কৰাৰ বা বিজেপি বিৰোধী কিছু ভোট সৃষ্টি কৰাৰ এটা গৌৰৱ গগৈ এই এটা সুযোগ ল'লে নেকি? আৰু এই সুযোগটো দিলে আচলতে বিজেপিয়ে। নাই, সুযোগ ল'লে মানে কথাখিনি এইখিনি আছে। আজি যিখিনি কথা আপুনি এতিয়া ক'লে বা যে ওলাইছে যে গৌৰৱ গগৈ কি বুলি কয়, মই কাৰ পুত্ৰ বুলি ক'লে, মই ভয় নকৰোঁ, মোক টাৰ্গেট কৰা হৈছে, কিন্তু মই দল সলনি কৰা মানুহ নহয়, কাৰণ মই তৰুণ গগৈৰ পুত্ৰ। কথাখিনি অতি তাৎপৰ্যপূৰ্ণ সেইটো কাৰণে যে মই সেইটো কাৰণে প্ৰথমতে কৈছোঁ যে ইয়াত এটা হয়তো ৰাজনৈতিক এটা কৌশল এটা থাকিব পাৰে, যিহেতু নেকি আহি থকা সময়ত দুটাকৈ মানে ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন আৰু বিধানসভাৰ ইলেকশ্যন। আৰু তেতিয়া আমি জানো যে 26ৰ ইলেকশ্যনত যথেষ্ট CM পদবীটোক লৈ যথেষ্টখিনি চিন্তা চৰ্চাৰ ভিতৰতে চলি থাকে, এইটো আধাৰত সকলোৱে গম নাপালে। গতিকে আজি এইটো এটা মানে কথা যে খুব তাৎপৰ্যপূৰ্ণ যে এজন মুখ্যমন্ত্ৰী, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এজন সাংসদক আৰু হঠাৎ কিয় কৰিলে এই ইছ্যুটো আনিলে, আৰু এনেকুৱা এটা সাংসদ যিজন সাংসদৰ দেউতাকে ইতিমধ্যে অসমত যিটো হেট্ৰিক কৰি গৈছে, মুখ্যমন্ত্ৰী এখনৰ হেট্ৰিক কৰিছে, আজিলৈকে অসমত কোনো মানে এইটো হেট্ৰিক কৰিব পৰা নাই। গতিকে এইবিলাক ৰাজনৈতিক বহুত কৌশলো থাকে। সেইকাৰণে মই এইটোৱে বিচাৰিছোঁ যে আপুনি যিটো কৈছে যে ইয়াৰ পৰা এটা সুবিধা পালে নেকি, চাওক এইবিলাক হৈছে ৰাজনীতিৰ কৌশল, ৰাজনীতিৰ খেলা। ইয়াত সুবিধা কেতিয়াবা পাব, সুবিধা কেতিয়াবা দিব। এতিয়া যিহেতু নেকি এই আপুনি কোৱাৰ দৰে যিখিনি বস্তু আহিছে, গৌৰৱ গগৈ আজি যিখিনি যেনেকুৱা ধৰণে উত্থাপন কৰিছে তথ্য সহকাৰে বা যিখিনি, ঠিক তেনেকৈ হেমন্ত বিশ্ব শৰ্মাও এটা যুক্তিৰে তথ্যৰে কিছুমান বস্তু কৰিছে। সঁচা মিছাটো আমি সময়ত দেখা পাম, কিন্তু এই কথাটোৱে আমি ভাবোঁ যে আমি এই বস্তুটোত বিচাৰ কৰি দিয়াতকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেছি ভালকৈ কৰিব পাৰিব, কাৰণ তেখেতে এটা মুখ্যমন্ত্ৰী নাই এইটো অভিভাৱক হ'লেওতো মুখ্যমন্ত্ৰী এতিয়া বিজেপিৰ পলিটিক্স কৰিছে, তেওঁ যিহেতু বিজেপিৰ পলিটিক্স কৰিছে। এতিয়া আমি কথাটো এতিয়া উত্থাপন কৰিব বিচাৰিছোঁ এই কথাটোৰ জৰিয়তে যিহেতু গৌৰৱ গগৈক আমি এটা বাকপটু নেতা হিচাপে জানো, তো অমিত শ্বাহৰ সন্মুখত বা গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত বা নৰেন্দ্ৰ মোদীৰ সন্মুখত অতি বলিষ্ঠভাৱে তেওঁলোকে লোকসভাত ভাষণ দিব পাৰে, কিন্তু ভাষণ দিয়া নেতা হিচাপে আমি জানো। কিন্তু গৌৰৱ গগৈ যিটো লিডাৰশ্বিপ, ক'ৰবাত এই হিমন্ত ভাৰ্চেছ এই যুঁজখনত এই যে পাকিস্তানী এটা কানেকশ্যন আনি এটা চেষ্টা কৰিলে, কিন্তু যদি গৌৰৱ গগৈৰ এটা ক্লিন ইমেজৰ কথা আমি জানো, আৰু তেওঁ আজি নিজে যে তৰুণ গগৈৰ পুত্ৰ বুলি কোৱা, তৰুণ গগৈৰ কেনেকুৱা ইমেজ আমি জানো, কাৰণ 15 বছৰীয়া শাসনকালত বা কেন্দ্ৰীয় মন্ত্ৰী থাকোঁতে কোনো ধৰণৰ এটা নিগেটিভ ইমেজ, ডাৰ্টি ইমেজ নাই। অৰ্থাৎ সেই যে এটা ক্লিন ইমেজৰ মানুহ এজনক এই কথাটো কোৱাৰ লগে লগে এটা তেওঁলোকৰ ফালে এটা চিম্পেথি ক্ৰিয়েট হ'ব, আৰু লগতে এই ধৰণৰ কথাৰ জৰিয়তে এই প্ৰেক্ষাপটটো সৃষ্টি হোৱাৰ বাবে গৌৰৱৰ যিটো লিডাৰশ্বিপ, কাৰণ আমি বক্তা হিচাপে জানিছিলোঁ হেমবৰুৱাৰ পাছত হয়তো লোকসভাত ইমান উদাত্ত ভাষণ দিয়া মানুহ গৌৰৱ আছিলে, ভাষণ দিয়া মানুহ হিচাপে গম পাইছিলোঁ, কিন্তু লিডাৰ হিচাপে প্ৰতিষ্ঠা হোৱাটো নিশ্চয় এটা এংগুল হ'ব নেকি? আমি কমলে অকণমান আহিব পাৰে, ৰাজকমল আমি কালিও আলোচনা কৰিছোঁ। এতিয়া আজি যে গৌৰৱৰ বক্তব্য যে মই তৰুণ গগৈৰ পুত্ৰ, এই কথাটো অতি উচ্চ স্বৰত কৈছে, যদি আমি হাই পিটছত কোৱা হয়। বাকীখিনি কৈছে মোক টাৰ্গেট কৰিছে, নৰ্মেল কথা, মই ভয় নকৰোঁ, এইবিলাক ৰাজনীতিকে ক'বই। এতিয়া মই তৰুণ গগৈৰ পুত্ৰ বুলি কোৱাৰ লগে লগে তেওঁ যিটো এটা শক্তি, তেওঁৰ যিটো দক্ষতা, সেই যিটো আত্মবিশ্বাস, সেই আত্মবিশ্বাসটো উদ্ধাৰৰ ক্ষেত্ৰত এটা সহায় হ'ল নেকি? আৰু লগতে এই গগৈ কথাটো কোৱাৰ লগে লগে আহোমৰ মানুহখিনিক বা উজনি অসমৰ ভোটাৰখিনিক এটা বিজেপি বিৰোধী এটা ঢৌ বা বিজেপি বিৰোধী এটা চিম্পেথি ক্ৰিয়েট কৰাত সহায় হ'ব নেকি? আৰু লগতে 26ৰ নিৰ্বাচনত বিজেপি ভাবিছিল যে এওঁক আমি মানে নৰ্দমাত পেলাই দিওঁ, কিন্তু নৰ্দমাত আচলতে বিজেপিহে পৰিব নেকি? পোনপ্ৰথমে মই ডেম'ক্ৰেচি লাইভৰ হৈ আপোনাক ধন্যবাদ জনাইছোঁ। এতিয়া আকৌ আমি কালিৰ অধ্যায়ৰ পৰা যিহেতু আজিলৈকে আহিছোঁ, গতিকে আকৌ সেই এটা কথা ক'ব লাগিব যে আকৌ এটা কথা গংগাত এই আজিৰ যোনটো প্ৰত্যুত্তৰ বা আজিৰ যোনটো স্পষ্টীকৰণ দিছে গৌৰৱ গগৈয়ে, তাৰ পৰা আপুনি যেনেকৈ মোক 2-3 বা মোৰ জ্যেষ্ঠ সহযোগী ভাতৃসমূহ বাগলাইদা তেখেতসকলক যিধৰণে আপুনি 2-3 প্ৰকাৰে আপুনি সুধিছে যে এইটো হ'ব পাৰে নেকি, যে জাতীয় কিবা হ'ব পাৰে নেকি, নে পিতৃৰ যোগ্যতাক লৈ কৈছে, না CMৰ কাৰণে কথাটো কৈছে, এই 2-3টা আপোনাৰ মানে মানুহৰ মনত ভাৱ অট'মেটিক আহি গৈছে। কিন্তু বস্তুটো আমাৰ সুযোগ একদম সেইটো কথা হৈছে যে গুণমুৰি আকৌ এইটো সেই গংগাত পেলাইছে, এতিয়া আকৌ নজৰ মানুহে আকৌ সেই বস্তুটো এনালাইজ কৰিব যে গংগাতটো পৰিলে, কিন্তু গংগাত পৰাৰ পাছত হোৱাট নেক্সট এই কথাটো কৈছোঁ আলোচনা। যিহেতু তেওঁ আজি আল্টিমেটলি ইনডাইৰেক্টলি গৌৰৱ গগৈ কথাটো বুজাই দিলে নেকি যে মই আহোমৰ সন্তান, গৌৰৱ গগৈ তৰুণ গগৈ আহোমৰ সন্তান, লগতে তৰুণ গগৈ ব্ৰেণ্ডটোক টানি আনি এইটোও নিশ্চয় বুজালে নেকি যে তৰুণ গগৈৰ কেনেকুৱা ক্লিন ইমেজ আছিলে, সেই ক্লিনিজিম ইমেজটোৰ জৰিয়তে যে ক্লিন ইমেজৰ মই পুত্ৰ আচলতে, এই ক্লিন ইমেজৰ এগৰাকী পুত্ৰ হৈ মই নিশ্চিতভাৱে আগন্তুক সময়ত অসমক মই কংগ্ৰেছৰ নেতৃত্ব
দায়িত্ব দিব পাৰিম আচলতে। তো এই মই ভাবোঁ আপুনি কোৱা যোনটো ক্লিন ইমেজৰ কথা ক'লে সেইটো কোৱা, কাৰণ তেওঁৰ যিখিনি সময় কাৰ্যকাল তৰুণ গগৈ দেৱে আমালোকে আগবঢ়াই গৈছে সেইখিনি সময় যিটো দেখা গৈছে এই ধৰণৰ বৰ্তমান চৰকাৰো বেয়া বুলি মই ক'বলৈ যোৱা নাই, ইয়াতকৈ অধিক মানে সুস্বাস্থ্যকৰ আছিল। আৰু এতিয়া কথাটো হ'ল যে প্ৰেক্ষাপট নিৰ্মাণৰ কথাটো আলোচনা কৰি যিহেতু আছোঁ আমি, যে তৰুণ গগৈ ডাঙৰীয়া ভাল আছিল, কিন্তু তৰুণ গগৈ ফৰগটেন চেপ্টাৰ আছিল ইতিমধ্যে। কিন্তু এই যে বিজেপিৰ পলিটিক্সত বা বিভিন্ন কথা তেওঁক চেষ্টা কৰিছিল যে এওঁক আমি ক'ৰবাত আমি নাপাত্তা কৰিম বা এওঁক আমি আউট অফ ৰেচ কৰিম CM ফেচৰ ক্ষেত্ৰত। তৰুণ গগৈ ফেক্টৰটো কিন্তু অসমত এটা ডাঙৰ ফেক্টৰ, কিন্তু বিগত সময়ছোৱাত আমি 21 নিৰ্বাচনতো কিন্তু তৰুণ গগৈ ফেক্টৰটো আমি বিশেষ কাম কৰা দেখা নাপালোঁ। তো গৌৰৱ গগৈ অতি চতুৰতাৰে তেওঁৰ যিটো পলিটিকেল যিটো আমি এটা চাতুৰ্য বুলি কওঁ, ৰাজনৈতিক চাতুৰ্যৰে, আৰু সেই ৰাজনৈতিক চাতুৰ্যৰে তৰুণ গগৈ ব্ৰেণ্ডটো টানি আনি এইবাৰ প্ৰথমবাৰৰ বাবে 26 ইলেকশ্যনত তৰুণ গগৈ ব্ৰেণ্ডটোৰ জৰিয়তে কংগ্ৰেছে বৈতৰণি পাৰ হোৱাৰ বা কংগ্ৰেছৰ যদি সম্ভাৱনা অকণমান কমি গৈছিলে, সেই সম্ভাৱনা সৃষ্টিত আচলতে গৌৰৱে এই সুযোগটো গ্ৰহণৰ এটা সুযোগ পালে নেকি? নাই, সেইটোৱে মানে মই আপোনাৰ কথাখিনি কওঁতে মই এইটোৱে মনত পৰিছে, এটা সময়ত গৌৰৱ গগৈ কিছু কথাক লৈ মানুহে অলপ মানে হেৰিও কৰিছিলে, অকণমান হাঁহি ঠাট্টা মস্কৰাও কৰিছিলে, কিবা মতা মাছ কিবা মাইকী মাছৰ কিবা কথা কিছুমান লয় ন। কিন্তু আপোনাৰ কথাখিনিৰ পৰা এইটো গম পালোঁ যে আপুনি যিখিনি কথা কৈছে সেইখিনি কথা আমি ডিনাই কৰিব নোৱাৰোঁ, না কৰিব নোৱাৰোঁ, যে গৌৰৱ গগৈ এতিয়া বহুতখিনি আগতকৈ মেচিয়ৰ হৈছে বুলি মই ভাবিছোঁ। আৰু তেখেতে যিটো ৰাজনৈতিক কৌশল আৰু যিটো ৰাজনীতিৰ পাখা খেল, সেই পাখা খেলখিনি অকণমান ভালদৰে আয়ত্ব কৰিবলৈ পাৰিছে বা আয়ত্ব কৰাত বহুতখিনি আগবাঢ়িছে বুলিহে মই আপোনাৰ কথাৰ পৰা অনুমান কৰিছোঁ। কথাখিনি অসত্য নহয়, কথাখিনি তেনেকুৱা ধৰণে আগবাঢ়ি আছে। অৰ্থাৎ আমি তেওঁক আমি এজন বাকপটু নেতা হিচাপে অৱগত হৈছিলোঁ, কিন্তু এই কথাটো অহাৰ ফলত গতিকে এতিয়া যদি বিজেপিয়ে কিয় কৰিলে, এইটো এটা প্ৰশ্ন হয় যে বিজেপিয়ে এই কামটো কিয় কৰিলে, যে আচলতে হঠাৎ পাকিস্তান কানেকশ্যন কিয় সৃষ্টি কৰিব লগা হ'ল। নিশ্চিতভাৱে তেওঁলোকে এনেকুৱা এটা ইনফৰমেশ্যন পাইছে, আৰু ইনফৰমেশ্যন আমাৰ হাতত ডেম'ক্ৰেচি লাইভৰ হাততো আছে, যে অতি শীঘ্ৰে মই পাকিস্তানৰ কথাটো আগতে কৈছোঁ। এতিয়া আপোনালোকে দেখা পাইছে, আজি নে কালি বাতৰিকাকতত দেখা পাইছে, ডনাল্ড ট্ৰাম্পৰ লগত আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে ডনাল্ড ট্ৰাম্পৰ লগত বহি যে আমি ইছলামিক সন্ত্ৰাসবাদ ধ্বংস কৰিম এনেকুৱা ধৰণৰ কথা। গতিকে হয়তো চল চাই কঠীয়া পৰা কথা এটা আছে, ৰাজনীতিত কেতিয়াবা চল চাই কঠীয়া পাৰে। গতিকে তেনেকুৱা ধৰণৰ কথাৰ লগত ইয়াতো কিবা এটা মানে এটা লিংক এটা আনি কিনে হয়তো কিবা এটা সেইটো ৰাজনীতি মুনাফা ল'ব চেষ্টা কৰিব পাৰে। মই তেনেকুৱা ধৰণৰ এটা মানে আছে বুলি এটা অনুমান এটা সন্দেহ এটা কৰিছোঁ। তেনেকুৱা বিজেপিয়েতো এইটো সদায় আগৰ পৰা চলি আছে, তেওঁলোকে কেনেকৈ এটা পাকিস্তানী ফ্লেভাৰ এটা দিব খোজে, গতিকে পাকিস্তানী ফ্লেভাৰৰ কানেকশ্যন আনিব চেষ্টা কৰিছিলে। কিন্তু আমি যোৱাকালি কথাটো আকৌ এবাৰ আমি যিহেতু আপুনি আইনৰ ছাত্ৰ বা এডভকেট, যে গৌৰৱ গগৈৰ প্ৰতি এলিজাবেথ কোলবাৰ্ণ লণ্ডনত আছিলে সেই সময়ত, আৰু লণ্ডনৰ পৰা তেওঁ এটা NGOত কাম কৰিছিলে, সেইটো পাকিস্তানৰ NGO, আৰু পাকিস্তানৰ NGOটোত এগৰাকী ব্যক্তিয়ে কাম কৰিছিল যিগৰাকী ব্যক্তিৰ ISৰ লগত ৰিলেশ্যন আছিলে। এতিয়া এটা NGOৰ লগত কোনোবা ISৰ ব্যক্তি জড়িত থাকিব পাৰে, তাত গৌৰৱ গগৈৰ প্ৰতি দোষ থাকিব নোৱাৰে। এতিয়া যিটো কথা আৰু কোৱা হৈছিল, এখন ফটোগ্ৰাফ তেওঁলোকে চাৰ্কুলেট কৰিছিলে, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে তেওঁৰ এক্স চেণ্ডেলত ফেচবুকত, অসম মন্ত্ৰীয়ে বাৰে সকলো মন্ত্ৰী বা আমাৰ দাদা ব্ৰিগেডৰ যিটো কোৱা হয় দিগন্ত কলিতা হওক, পীযুষ হাজৰিকা হওক, জয়ন্ত মল্ল হওক, আৰু বহু নেতাই এই ফটোখন প্ৰচাৰ কৰি যে পাকিস্তান হাই কমিশ্যন লিখা আছে। কিন্তু আজি যিহেতু ইমান টেকন'লজিৰ ইমান সুন্দৰ যুগ এটা সৃষ্টি হৈছে, আৰু গৌৰৱ হয়তো অন্য নেতা হোৱাহেঁতেন মুখ্যমন্ত্ৰীৰ চকুত থৈ বা মুখ্যমন্ত্ৰীৰ এই চাতুৰ্যতাত পৰি হয়তো তেওঁৰ পাকচক্ৰতে পৰিলেহেঁতেন। কিন্তু গৌৰৱ গগৈ যিহেতু এটা ন' কম্প্ৰমাইজ এটা এটিটিউড আছে, যে মই তেওঁৰ লগত কম্প্ৰমাইজ কৰিব লগা নাই, আচল কথাখিনি কৈ দিয়াত আপত্তি নাই। গতিকে ক'ৰবাত বিজেপি মুখ্যমন্ত্ৰীয়ে মাত্ৰ ফটোগ্ৰাফ ইউজ কৰিম, কাৰণ আমি জানো যে বিজেপিয়ে সদায় পেকেজিং পলিটিক্স কৰে, তেওঁলোকে এটা পেকেজ সৃষ্টি কৰে, এখন ফটো সৃষ্টি কৰে, আৰু সেই ফটোখনক হোৱাটছআপ ইউনিভাৰ্চিটিত পঠাই দিয়ে, আৰু লগে লগে তাৰ ফলত বিতৰ্ক সৃষ্টি কৰে, আৰু মানুহৰ মাজত আভাৱা সৃষ্টি কৰে। কিন্তু এইবাৰ সেইটো বুমেৰাং হ'ল নেকি আচলতে, যে এই কেৱল ফটো এখনৰ দ্বাৰাই যিটো বুজাব খুজিছিলে, কিন্তু লগে লগে যে কথাটো প্ৰেক্ষাপটটো বেলেগ। কাৰণ তেওঁ আচলতে কি কৰিছিল 2011 চনত 2009 চনত হাই কমিশ্যনৰ লগত বৈঠকত বহিছিলে, আৰু এটা ইউথ ফৰাম এটা গঠন কৰিছিলে, আৰু সেই ইউথ ফৰামৰ জৰিয়তে যিটো ফৰেইন পলিচি, যিটো ইকনমিক পলিচি, এইবিলাক আমাৰ আপকামিং ইউথক জনাবলৈ চেষ্টা কৰিছিলে। আৰু হাই কমিশ্যনৰ লগত ফটোখন মাত্ৰ নামমাত্ৰ এটা আছিলে, কিন্তু ইয়াৰ বাহিৰত ছিংগাপুৰ, অষ্ট্ৰেলিয়া বা বহু দূতাবাসৰ লগত তেওঁলোকে কথা পাতিছিলে। অৰ্থাৎ তেওঁলোকে এই এখন ফটোক লৈ সৃষ্টি কৰোঁতে খান্দোতে গৌৰৱ গগৈ আৰু পজিটিভ বহু দিশো ওলাই গ'ল আচলতে। সেইটো হ'ব। সেইকাৰণে এটা কথা মই আপোনাৰ গোটেই কথাখিনিৰ পৰা এইটো কওঁ যে 100 গৰু খালে বাঘৰ মৰম বুলি কথা এটা আছে। গতিকে আন্ধাৰত যে কিছুমান খেল চলি আছিলে বা আন্ধাৰত যে কিছুমান খেল হৈ থাকে, সেই কথাবিলাক লাহে লাহে হয়তো এতিয়া ৰাইজে বুজি পাব।
আপুনি যিখিনি কথা বিশ্লেষণ কৰিলে মোৰ আগত এইখিনি কথাই কয় যে এশ গৰু খালে বাঘৰৰ মৰণ কেতিয়াবা, গতিকে সেইখিনি কথাও আহি পৰে। গতিকে আজি তেনেকুৱা এটা আপোনাৰ কথাখিনিৰ পৰা এনালিচিছ কৰা তেনেকুৱা এটা দিন আহিছে যেন লাগিছে। সেইকাৰণে আন্ধাৰৰ খেলবিলাক লাহে লাহে পোহৰলৈ আহি আছে। গতিকে আৰু বেছি দিন নাই, এইবিলাক আৰু দুধ কা দুধ পানী কা পানী হ'বলৈ বেছি দিন নাই, হ'ব আৰু তেনেকুৱা কথা। ভাৰ্চেছ গৌৰৱ বাদ দি আমি গৌৰৱ সম্পৰ্কত আপোনাৰ ব্যক্তিগত মন্তব্য ল'ব খোজোঁ যে তৰুণ গগৈৰ পুত্ৰ বা বিগত সময়ত তেওঁৰ যে পাৰফৰ্মেঞ্চ, ক্লিন ইমেজ, সেই ক্লিন ইমেজ এটা দাগ দিবলৈ চেষ্টা কৰিছে এখন ফটোগ্ৰাফৰ জৰিয়তে। কিন্তু সকলো ক্ষেত্ৰত যে বিজেপিৰ পলিটিক্স, হিমন্তৰ পলিটিক্স যে ইমান এক্টিভ হোৱাৰ যে সম্ভাৱনা নাথাকে এইটো ওলাই পৰিলে, কাৰণ গৌৰৱ গগৈ ন' এটিটিউড আছে, ন' কম্প্ৰমাইজ এটিটিউড থকাৰ কাৰণে গোটেইখিনি কথা তেওঁ বিশ্লেষণ কৰি ৰাইজক বুজাই দিছে। এতিয়া গৌৰৱ গগৈ সম্পৰ্কত আপোনাৰ যদি ধাৰণা এটা কোৱা হয় যে CM ফেচ হোৱাৰ ক্ষেত্ৰত বা APCCৰ সভাপতি হোৱাৰ ক্ষেত্ৰত বা কংগ্ৰেছক অসমত লিড কৰাৰ ক্ষেত্ৰত তেওঁৰ সেই সম্ভাৱনা, সেই যিটো পলিটিকেল যিটো কেপাচিটি, পলিটিকেল যিটো তেওঁৰ এজেণ্ডা, পলিটিকেল যিটো তেওঁৰ এটা ফ্ৰেটাৰ্নিটি কিমান ষ্ট্ৰং বুলি অনুভৱ কৰে আচলতে? নাই, প্ৰথম কথা হ'ল চাওক, এইটো চাওক এতিয়া গৌৰৱ গগৈয়ে মানে যিটো পৰিয়ালক বিলং কৰি আছে বা যিটো পৰিয়ালৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে না, এতিয়া মই ভাবোঁ যে তেখেতলোকৰ পৰিয়ালটো আছিলে সঁচা অৰ্থত মানে ৰাজনীতি কৰা পৰিয়াল বুলি মই ভাবোঁ। এতিয়া আপুনি যদি চাবলৈ যায় যে তৰুণ গগৈৰ কথা চাবলৈ যায়, প্ৰফুল্ল মহন্তৰ কথা চাবলৈ যায়, প্ৰফুল্ল মহন্তও ৰাজনীতি কৰিছিলে, প্ৰফুল্ল মহন্ত দুবাৰকৈ CM হৈ গৈছে, হয়নে? কিন্তু আজি প্ৰফুল্ল মহন্তৰ আজি যিখিনি আত্মীয় আছে বা মানুহ আছে তেখেতলোকে আজি ৰাইজৰ আগত আহিব পৰা অৱস্থাত নাই তাৰমানে। কিন্তু সেইকাৰণে মই কৈছোঁ যে তেখেতে এতিয়া গৌৰৱ গগৈ মানে ইমেজটো সোধাৰ লগে লগে যে আজি তৰুণ গগৈ যিখিনি কৰ্ম কৰি থৈ গৈছে, ভাল কৰিছে বেয়া কৰিছে এইটো ৰাইজে বিচাৰিব বা ৰাইজে দেখা পাইছে ন। কিন্তু তৰুণ গগৈ কিন্তু তেখেতৰ ল'ৰাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, তেখেতৰ ল'ৰাক এটা ৰাজনৈতিক আদৰ্শ দেখুৱাই থোৱাৰ ক্ষেত্ৰত তেখেতেও সফল হৈছে আৰু গৌৰৱ গগৈ সেইখিনি কথা মানে অনুকৰণ বা অনুসৰণ দুয়োটাকে কৰি কিনে আগুৱাই গৈ আছে বুলি মই ভাবোঁ। গতিকে তেখেতৰ ইমেজটো তেনেকুৱা ডাৰ্কনেছটো নাই, মই প্ৰায় ক্লিনেই দেখা পাওঁ তেনেকুৱা। সেই ক্লিনৰ ফালৰ পৰা নিশ্চিতভাৱে CM ফেচ হোৱাৰ ক্ষেত্ৰত বিজেপি যিটো ডাৰ্টি এটা দাগ লগাব চেষ্টা কৰিছিলে, সেই দাগৰ পৰা নিজকে তেওঁ আচলতে নিজৰ কৌশলতে মুক্ত কৰিলে। এতিয়া ৰাজকুমাৰে কি ভাবে যে গৌৰৱ সম্পৰ্কীয় যিটো সেই কেপাচিটিটো কিমান আছে, সেই ছবিখন কিমান ক্লিয়াৰ হৈ আছে যে CM ফেচ হোৱাৰ ক্ষেত্ৰত এটা একচেপ্টেঞ্চ সম্ভাৱনা হ'ব পাৰে? নিশ্চয়তো হ'ব পাৰে। মই ভাবোঁ এইটো ক্ষেত্ৰত এতিয়া ক'ব গ'লে এতিয়া মই যদিও কওঁ কিন্তু ৰাইজৰ ওপৰতো গোটেইখিনি হ'ব, কাৰণ যিখিনি কৰিছে তেওঁ এতিয়ালৈকে। তেওঁ ভোট দিব নিদিব এইটো ৰাইজে কৰিব, কিন্তু মানে আপোনাৰ দৃষ্টিত মানে গৌৰৱ গগৈ সম্পৰ্কীয় যিটো ব্ৰেণ্ড, সেই ব্ৰেণ্ড হোৱাৰ সম্ভাৱনাটো আছেনে নাই? আছে মই গোটেই নাই বুলি নকওঁ, মই যিখিনি ফলেৰে তৰুণ গগৈ ব্ৰেণ্ডটো ফ্লেভাৰটো লগাই দিছে। হয় হয়, আজি তৰুণ গগৈ তেওঁ লগাইছে। মই ভাবোঁ জাতিগতভাৱে নহ'লেও পিতৃত্বৰ যিখিনি তেওঁ মানে কাৰ্যকলাপ যিখিনি যোগ্যতা, সেই যোগ্যতাৰ কোনো যে একদম মানে প্ৰশ্ন নাই তাত, মানে সুধিবলগীয়া কোনো ধৰণৰ। আৰু তেওঁ নিশা এজন যে মুখ্যমন্ত্ৰী আছিল বা সেই নিশা ৰাইজক মনত পেলাই দিছে। নিশ্চয় নিশ্চয়, আকৌ ৰাইজেখিনিয়ে যদি কোনোবাই বিচাৰে নজনাখিনি আকৌ এনালাইজ কৰিব পাৰিব যে তৰুণ গগৈ কোন আছিল, কাৰ্যকলাপ কেনেকুৱা আছিল, কি আছিল, সেইখিনি আকৌ মানে ৰাইজে সুযোগ পাব। তেওঁ সেই সুযোগটো দিছে ৰাইজক। গতিকে মই ভাবোঁ তেওঁতো যোগ্যতাৰ ফালৰ পৰা কৈছে, বিশেষ জাতিগতভাৱে কাৰণে, গতিকে তেওঁ মই ভাবোঁ পাৰে। আমি সেইটো কথাই ক'লোঁ যে এটা ক্লিন ইমেজৰ কথা কোৱা হ'ল, গৌৰৱ গগৈৰ কেপাচিটিৰ কথা আলোচনা কৰা হ'ল, আৰু হিমন্ত ভাৰ্চেছ গৌৰৱৰ এই যুঁজখনত যিহেতু তথ্য সহকাৰে আৰু এইটো অতি পাতলীয়া কথালৈকে পৰিণত হৈ গ'ল। বিজেপিৰ যিটো অভিযোগ বা যিটো হিমন্ত বিশ্ব শৰ্মা বা তেওঁলোকৰ যিটো অভিযোগ, এইবোৰ এটা পাতলীয়া বিষয়লৈ ৰূপান্তৰ হৈ গ'ল আচলতে। আৰু পাতলীয়া বিষয়লৈকে ৰূপান্তৰ হৈ গৌৰৱক আচলতে এটা ষ্ট্ৰং পইণ্টলৈকে লৈ আহিলে। তো শেষত আচলতে আপুনি কি অসমৰ ৰাজনীতি 2026ত কংগ্ৰেছ ভাৰ্চেছ বিজেপি, কংগ্ৰেছ ভাৰ্চেছ অপজিশ্যনৰ ক্ষেত্ৰত আপোনাৰ কি সম্ভাৱনা দেখা পালে? কাৰণ দেখা গৈছিলে শেহতীয়া অৱস্থাত কিন্তু বাই ইলেকশ্যনৰ পিছত বিশেষকৈ গৌৰৱৰ যিটো কেপাচিটি, গৌৰৱৰ ফেক্টৰটো কিন্তু প্ৰায় ইকুইভেলেণ্টটো 0 হৈছিলে। কিন্তু যোৰহাটৰ লোকসভা সমষ্টিত যেতিয়া মুখ্যমন্ত্ৰী আৰু তেওঁৰ সমগ্ৰ মন্ত্ৰীসভাই এমাহ জুৰি তাত মানে কেম্প কৰি থকাৰ পিছতো গৌৰৱ গগৈ জিকিলে, তেতিয়া গৌৰৱ গগৈৰ ব্ৰেণ্ডটো বহুত ওপৰলৈকে গৈছিলে। কিন্তু বাই ইলেকশ্যনত যেতিয়া জয়ন্ত বৰা তেওঁ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰিছিলে ৰঙাপাৰা সমষ্টিত, তো পৰাজয় বৰণ কৰাৰ পাছত কিন্তু গৌৰৱৰ ফেক্টৰটো 0 হৈ গৈছিলে। কিন্তু এইটোত মানে তেওঁ আকৌ ধোৱা তুলসীৰ পাত বা তেওঁৰ ফেক্টৰটো ৰাইজিঙৰ সহায় হ'ল, আৰু 26ত কংগ্ৰেছৰ সম্ভাৱনা য'ত মানে কিছু পৰিমাণে ম্লান হৈছিলে আচলতে, বিজেপি প্ৰায় ৱাক অভাৰলৈকে গুচি গৈছিলে। ক'ৰবাত সেই ৱাক অভাৰৰ সন্মুখত অকণমান এটা গৌৰৱ গগৈ নামৰ স্পীড ব্ৰেকাৰ আহিব নেকি? এইটো স্পীড ব্ৰেকাৰ অহাৰ কথা নহয়। ৰাজনীতিত এইবিলাক উত্থান পতানটো হৈয়ে থাকে। ৰাজনীতিত মানে কোনে কৌশলে আগবাঢ়িব পাৰে। এতিয়া কথাটো হ'ল কোনে কেনেকুৱা ধৰণৰ কৌশল। এতিয়া হিমন্ত বিশ্ব শৰ্মা হ'ল, আমি জানো যে তেখেত বহু ক্ষেত্ৰত এজন মানে কৌশলী বা কৌশলৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ এই ক্ষেত্ৰৰ মানে এইবিলাক এনেকুৱা ধৰণৰ মানে ইছ্যুবিলাকত তেখেত বহুত পাকৈত বুলি আমি জানো। গতিকে এই ক্ষেত্ৰত
আহি থকা দিনবিলাকত গৌৰৱ গগৈ সেইখিনি প্ৰত্যাহ্বান হিচাপে লৈ গৌৰৱ গগৈ সেইখিনি দেখুৱাব পাৰিব লাগিব, সেই কৌশলখিনি ধৰিব পাৰিব লাগিব। আৰু মাজত ৰখাইছোঁ সেই পাকৈত কথাটো সেইটোৱে, সেই পাকৈত হিমন্ত বিশ্বৰ সন্মুখত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই বা তেওঁলোকে তৰা জালখনত যেতিয়া তেওঁলোকক নিজকে বন্দী কৰি এজন মানুহে পাৰিব, গতিকে তেওঁক যদি আমি সেইটো কামটো গৌৰৱ গগৈয়ে কৰি পেলালে, তেওঁ প্ৰায় এককভাৱে কথা আছে, জালখন পতা জালত যদি তেখেতলোকে নিজে সোমালেও কিছু ক্ষেত্ৰত মানে ইয়াতে কি হয়, কেতিয়াবা শক্তি প্ৰয়োগ কৰা হয়, কেতিয়াবা যিহেতু নেকি তেখেতলোকৰ শাসন যন্ত্ৰ আছে বা কিবা আছে, কেতিয়াবা কিন্তু শক্তিও প্ৰয়োগ হয়। গতিকে এইবিলাকো চাবলগীয়া কথা থাকে তাৰমানে। গতিকে এই দিশবিলাকো চাব লাগিব যে কেৱল জালটোত পৰিলে যে তেখেতলোক যে ফচি গ'ল আৰু তেখেতলোক ওলাব মানে তেখেতে সেইটো কথা নহয়, ওলাবলৈ চেষ্টা কৰিব। কিন্তু কিছুমান এনেকুৱা ধৰণৰ নিজে জালটো পাতি আৰু নিজে জালত সোমায়। পলিটিক্স কেৱল মানে মেথমেটিক্স নহয়, কেমেষ্ট্ৰিও আছে, ভিতৰৰ কেমেষ্ট্ৰিও আছে। গতিকে আন্ধাৰৰ কথাখিনিও আহিব, এইটো কথা হয়। কিন্তু শেষত আমি আৰু সেইখিনি কথাই যে পাকৈত আছিল হিমন্ত বিশ্ব শৰ্মা, পাকৈত আছিল বিজেপি। এতিয়া যদি গৌৰৱ গগৈ এটা কুল এটা মাইণ্ডৰ পলিটিক্সৰ জৰিয়তে এই বিষয়টো যদি তেওঁ যদি জয়লাভ কৰে, আমাৰ যদি এটা ক্লিন ইমেজ এটা সৃষ্টি হৈ যদি এটা মানে তেওঁ যিটো অপবাদ জাপি দিছে অপবাদ যদি ক্লিন হয়, ক্লিয়াৰ হৈ যদি পাব্লিকে বুজি পায় নহয় গৌৰৱ গগৈ শুদ্ধ, আল্টিমেটলি কি এই যুঁজখনত গৌৰৱ গগৈ জিকিল নেকি? নিশ্চয়কৈ যদি তেনেকুৱা ধৰণৰ নিকাটো যদি একদম সম্পূৰ্ণকৈ ওলাই পৰে যে দোষেই নাছিল, পাকিস্তানটো এটা সৰু কথা এটা তেওঁ মোক এনেই মিছামিছি কয়, মোক হাঁহিয়াতে মোক বনাব কাৰণে ৰাইজে অৱশেষত নিজে আমাৰ জ্যেষ্ঠজনে কোৱাৰ নিচিনা কয়, নিজে জাল পাতি নিজে সোমোৱাৰ নিচিনা হ'ব কথাটো। গতিকে মোৰ একো দুখেই নাই, আৰু মোৰ যে দুখ নাই সেইটো মোৰ ক'বলগীয়া নহ'লে তেওঁলোকে ৰাইজক উদঙাই দিলে যে এখেতৰ একো দুখ নাই, তেওঁ নিজৰ দেশৰ স্বাৰ্থত শুনি আগৰে আগবাঢ়িছিল। আৰু আল্টিমেটলি গৌৰৱৰ বাবে এটা মানে সুযোগ আচলতে এওঁলোকে সৃষ্টি কৰি পেলালে, তেওঁলোকে সৃষ্টি কৰিছে সুবৰ্ণ সুযোগ যে মই নিৰ্দোষী বুলি মোক প্ৰমাণিত কৰি দিলে। আৰু মই তৰুণ গগৈ আজি যিখিনি ৰিয়েকশ্যন, কাৰণ ৰিয়েকশ্যন কেতিয়া আহে, যেতিয়া একশ্যন থাকে তেতিয়া ৰিয়েকশ্যন আহে। আজি যিখিনি ৰিয়েকশ্যন দিলে সেই ৰিয়েকশ্যন দিয়াৰ কাৰণে যদি পৰিৱেশ সৃষ্টি হ'ল, সেই পৰিৱেশৰ ওপৰত থাকিতে এই ৰিয়েকশ্যনটো দিবলৈ সৃষ্টি। কাৰণ আজিও তৰুণ গগৈদেৱৰ নাম লোৱাৰ লগে লগে মানে সি নত কৰি সেৱা কৰা মানুহৰ অভাৱ নাই আজিও এই দিনত। গতিকে তেনেকুৱা এজন ব্যক্তিৰ পুত্ৰ হৈ পেলাই তেওঁ যি ভাবো পাৰে নকওঁ, তেওঁ কিবা জাতিলৈ কওক বা যোগ্যতাক লৈ যি ভাবে নহওক মই যোগ্য বা সেইখিনিয়ে যথেষ্ট। তৰুণ গগৈৰ নামটোৱে কিছুমান ক্ষেত্ৰত যোগ্য ব্ৰেণ্ড, সেইটোৱে ব্ৰেণ্ড। গতিকে তেওঁ সেই ব্ৰেণ্ড পোৱাৰ নিশ্চয় সম্ভাৱনা আছে। আৰু যিবিলাক এতিয়া কথা আপুনি কোৱা নিচিনা খনন কৰি গৈ আছে, আপুনি যোৱাকালি যিমানে শুন ঘূৰি থাকিব চিকি ধুনীয়া হৈ নিকা হৈ যায়। খনন নকৰিলেই ভাল আছিল, খনন নকৰিলে হয়তো মাতি বুলি ভাবিলে, কিন্তু খনন কৰাৰ ফলত সোণটো ওলাই এতিয়া ঘঁহি আৰু ধুনীয়া হৈ পেলাই সুন্দৰ হৈ গৈছে। হ'ল যে 2026 নিৰ্বাচনৰ বাবে বিজেপি যিটো ৰণকৌশল, সেই ৰণকৌশল হঠাৎ যি এটা পাকিস্তান কানেকশ্যন ইমেজ দিব চেষ্টা কৰা হৈছিলে, ক'ৰবাত বুমেৰাং হ'ব নেকি, বাৰে বাৰে এইটো প্ৰশ্ন কৰি আছিলোঁ। আৰু গৌৰৱ গগৈৰ যিটো আজি উত্তৰ, এই উত্তৰে কিন্তু তেওঁৰ যিটো কনফিডেন্স, যিটো পলিটিক্স আৰু লিডাৰশ্বিপ, যিটো কোৱালিটি আৰু তেওঁলোকৰ যিটো এটা আত্মবিশ্বাস আৰু যিটো এটা আহোম কেন্দ্ৰিক বা উজনি অসমৰ সমগ্ৰ জনগণক এই বিষয়টোৰ জৰিয়তে এটা চিম্পেথি ক্ৰিয়েট কৰি তেওঁলোকৰ ফালে এটা এট্ৰেক্ট কৰাৰ জৰিয়তে ক'ৰবাত হেৰাই যাব ধৰা কংগ্ৰেছৰ যিটো ছবিখন এই 26 এই সন্মুখত বিজেপিৰ যিখন জাল পাতিলে, সেই জালত তেওঁলোককে বন্দী কৰি কংগ্ৰেছৰ ইমেজ 26 আগত আৰু সম্ভাৱনা গৌৰৱ গগৈৰ ওপৰত এই সম্ভাৱনা সৃষ্টি হোৱাৰ আচলতে বাট মুকলি হ'ব নেকি, এয়া প্ৰশ্ন। আপুনি আমাৰ এই আলোচনাৰ পৰা নিশ্চিতভাৱে আপুনি কিছু অনুমান কৰিছে, আপোনাৰ অনুমান কি আচলতে হিমন্ত ভাৰ্চেছ গৌৰৱৰ এই যুঁজখনত আচলতে কোন জয় হ'ল বুলি অনুভৱ কৰে? আৰু 26 নিৰ্বাচনত গৌৰৱ ক'ৰবাত CM ফেচ, গৌৰৱ ক'ৰবাত কংগ্ৰেছৰ ফেচ হৈ আগন্তুক সময়ত কংগ্ৰেছক 26 নিৰ্বাচনত বিজেপিৰ সময়ত এক অন্যতম প্ৰত্যাহ্বান হিচাপে থিয় কৰোৱাত গৌৰৱ গগৈৰ জৰিয়তে, গৌৰৱ গগৈ ব্ৰেণ্ডৰ জৰিয়তে কংগ্ৰেছ হাইকমাণ্ডে এটা প্ৰক্ষেপ কৰিব সম্ভাৱনা বুলি আছে নেকি? এই ক্ষেত্ৰত আপোনাৰ কি মন্তব্য আপুনি জনাবলৈ নাপাহৰিব। আমাৰ যদি ফেচবুক পেজত চাই আমাৰ পেজ আপুনি লাইক কৰিব, আমাৰ ফ'ল' কৰিব, লগতে আমাৰ যদি ইউটিউব চেনেলত চাই আছে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষত থকা বেল আইকন প্ৰেছ কৰিব নাপাহৰিব। আৰু এইদৰে মহানগৰৰ বিভিন্ন ফুটপাথৰ পৰা আজি ভেটাপাৰা চাৰিআলিত আছিলোঁ, আৰু শেষত আমি যদি ভেটাপাৰাত আছোঁ, ভেটাপাৰাৰ ই বাসিন্দা, ভেটাপাৰাৰ অভিজ্ঞতাটো কোৱা আছে অকণমান শেষত। ভেটাপাৰাত থকা খুব সুন্দৰ। এতিয়া ভেটাপাৰাটো বছৰ হ'ল আমাৰ হ'ল মোটামুটি মই 88 চনৰ পৰা ইয়াতে আছোঁ, সৰুৰ পৰা ইয়াতে আছোঁ। ৰাস্তা ঘাট বেয়া আছিল, এতিয়া আগতকৈ বহুত আগতে পথাৰ আছিলে, একো নাছিলে, চব পথাৰে আছিল মোটামুটি। ভেটাপাৰা খালি চাৰিআলি নামটোৱে আছিল, তাৰপিছত হাতীগাঁৱৰ লগত সংযোগ একো নাছিল, তালমালিতো যাব নোৱাৰে, ঘোঁৰা মাৰা আপুনি এইফালে যাব পথাৰ ইপিনৰ পৰা সিপিনলৈ পৰা দেখা পায়। তথাপিও স্থায়ী বাসিন্দা হিচাপে যথেষ্টখিনি সেয়া হৈছে সলনি হৈছে। ময়ো এটা শেষৰ সময়ত মই 2018 চনৰ পৰা এই এৰিয়াটোত আছোঁ। মই মহানগৰীৰ বিভিন্ন ঠাইত থাকিলোঁ, গণেশগুৰি বিভিন্ন, কিন্তু ভেটাপাৰা এৰিয়াটোত মানে এটা বিশেষ এটা মানে আমেজ এটা আছে, কাৰণ ইয়াত মানে পানীও কম হয়, লগতে
ট্ৰেফিক জাম কম হয়, ঠাইখিনি এটা বিশেষ এটা আমেজ এটা আছে। গতিকে সেই আমেজ থকা ঠাইত থাকি আমি কিছু এটা আলোচনা কৰিলোঁ। এতিয়া 2026 নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ যিটো পদক্ষেপ এইটো কিমান আমেজপূৰ্ণ হয় বা বিজেপিৰ কাৰণে আমেজপূৰ্ণ হয়, এয়া কিন্তু সময়ত দেখা যাব। কিন্তু সময়ত আমি ঘূৰিম। আমি 21 নিৰ্বাচনতো আমি বাগৰাৰীৰ লগত অল আছাম ঘূৰিছিলোঁ, এইবাৰো আমি অসম ঘূৰিম। অসম ঘূৰি অসমৰ ভিন্ন প্ৰান্তৰ খবৰ দিম। কিন্তু এতিয়াৰ পৰা প্ৰেক্ষাপট যিহেতু নিৰ্মাণ হৈ আছে, আমি আলোচনা কৰিবলৈ চেষ্টা কৰি গৈ আছোঁ যে কি হ'ব আচলতে, কি হৈ আছে। গতিকে ৰাজনীতিৰ এই ভিতৰুৱা কথা আমি অলপ সচেতন কৰাৰ চেষ্টা কৰিছোঁ মানুহক, যে আমি পলিটিকেলি এৱেৰ হ'ব লাগিব, কি চলি আছে, কি হ'ব, কি ভিত্তিত আপুনি ভোট দিব, এই কথাবিলাক আমি আলোচনাৰ জৰিয়তে আগবঢ়াই নিব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ডেমক্ৰেচি লাইভৰ এই যিটো ফুটপাথ টক অনুষ্ঠানৰ পৰা আকাশ দেৱৰ সৈতে মৰম কুমাৰে বিদায় লৈছোঁ। ধন্যবাদ।